হাই ফ্ৰেণ্ডছ, মই পাহিয়ে আপোনালোকক আমাৰ এই জ্ঞানৰ নগৰ অসমীয়া ইউটিউব চেনেলটোত স্বাগতম জনাইছোঁ আৰু মই আশা কৰিছোঁ ফ্ৰেণ্ডছ আপোনালোক সকলোৱে ভালে আছে। ফ্ৰেণ্ডছ, আমাৰ আজিৰ এই ভিডিঅ'টোৰ টপিকটো হ'ল ৰাধাই কেনেকুৱাকৈ মৃত্যুবৰণ কৰিছিল, অৰ্থাৎ ৰাধাৰ মৃত্যুৰ ৰহস্য কি। ফ্ৰেণ্ডছ, ৰাধা আৰু কৃষ্ণ আছিল প্ৰভু বিষ্ণু ভগৱান আৰু মা লক্ষ্মীৰ স্বয়ং অৱতাৰ। প্ৰেমৰ মাহাত্ম্য বুজাবলৈ স্বয়ং প্ৰকট হৈছিল এই মৰ্ত্যধামত। তেওঁলোকে অৰ্থাৎ মা লক্ষ্মী দেৱীয়ে ৰাধাৰ ৰূপ ধাৰণ কৰিছিল আৰু প্ৰভু বিষ্ণুৱে শ্ৰীকৃষ্ণৰ ৰূপ ধাৰণ কৰি এই মৰ্ত্যধামত জন্মগ্ৰহণ কৰিছিল। তেওঁলোকৰ প্ৰথম দৰ্শন হৈছিল বৃন্দাবনত আৰু ইয়াতে তেওঁলোকে তেওঁলোকৰ প্ৰেমৰ সুন্দৰ এটি উদাহৰণ তৈয়াৰ কৰিছিল। কিন্তু তেওঁলোকৰ শেষ মিলন হৈছিল মথুৰা যোৱাৰ সময়ত, অৰ্থাৎ মোমায়েক কংসই পঠোৱা ৰথত ভায়েক বলৰামৰ লগত তেওঁ মথুৰালৈ ৰাওনা দিয়াৰ সময়ত। কিন্তু এয়াই তেওঁলোকৰ শেষ দৰ্শন আছিল নে? আপোনালোকৰ মনত চাগে এই প্ৰশ্নটো হ'ব পাৰে যে তেওঁলোকৰ মাজত যিটো পবিত্ৰ প্ৰেম আছিল সেইটো মথুৰা যোৱাৰ লগে লগে শেষ হৈ গৈছিল নে? ফ্ৰেণ্ডছ, এইটো অসম্ভৱ কথা। এইটো কেতিয়াও হোৱা নাছিল, কিয়নো তেওঁলোক আছিল এই বিশ্ব জগতৰ প্ৰেমৰ আধাৰ। এওঁলোকেই প্ৰেমৰ মাধ্যমেদি বিশ্ব ব্ৰহ্মাণ্ডক যে জয় কৰিব পৰা যায় এইটো বুজাই দিছিল। মোমায়েক কংসক হত্যা কৰি গোটেই মথুৰাক জয় কৰিছিল এই কৃষ্ণই। অত্যাচাৰী কংসক হত্যা কৰাৰ পিছত ভগৱান শ্ৰীকৃষ্ণই দ্বাৰকা নগৰী তৈয়াৰ কৰিছিল। যেতিয়া দ্বাৰকা নগৰী তৈয়াৰ কৰে তেতিয়া তাত ৰাধা উপস্থিত আছিল। কিন্তু ৰাধাই যে তাত আছে এই কথাটো ভগৱান শ্ৰীকৃষ্ণৰ বাহিৰে আন কোনেও জানি পোৱা নাছিল, কিয়নো ৰাধাই তাত দাসীৰ ৰূপ ধৰি আছিল। তাৰ পিছত হঠাৎ এদিন ৰাধাই ৰাজসুখ ত্যাগ কৰি নদীৰ তীৰত গুচি গৈছিল আৰু ৰাধাৰ পিছু পিছু শ্ৰীকৃষ্ণ তাত গৈ উপস্থিত হল। সেই সময়ত ভগৱান শ্ৰীকৃষ্ণই ৰাধাক কিবা দিব বিচৰাত ৰাধাই তাৰ বাঁহীৰ সুৰ শুনিব বিচাৰিছিল। ৰাধাৰ ইচ্ছামতে ভগৱান শ্ৰীকৃষ্ণই নিমগ্ন হৈ মধুৰ সুৰত বাঁহী বজাবলৈ ধৰিলে। তেতিয়া ৰাধাৰাণীয়ে সেই মিঠা বাঁহীৰ সুৰ শুনি থকা অৱস্থাতেই মৃত্যুবৰণ কৰিলে। শ্ৰীকৃষ্ণই শেষবাৰৰ বাবে ৰাধাৰাণীক বাঁহীৰ সুৰ শুনোৱাৰ পিছত বাঁহীটো দুখতে ভাঙি পেলাইছিল আৰু তাৰ পিছৰ পৰাই আৰু কেতিয়াও বাঁহী বজোৱা নাছিল। ফ্ৰেণ্ডছ, এয়াই আছিল ৰাধা কৃষ্ণৰ প্ৰেম আৰু এয়াই আছিল ৰাধাৰাণীৰ মৃত্যুৰ ৰহস্যময় ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ এই জ্ঞানৰ নগৰ অসমীয়া ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰক। চ' ফ্ৰেণ্ডছ, ধন্যবাদ সকলোলৈ। জয় আই, জয় অসম।